জান ইজ মাই লাইফ সি তাইক মৰমতে জান বুলি মাতিছিল সেই সামাজিক মাধ্যমত দিয়া প্ৰতিটো ফটোতে সি জান ইজ মাই লাইফ বুলি লিখিছিল কিন্তু কোনেও ভবা নাছিল যে সি নিজ মামিয়েকক জান বুলি মাতিছিল পিছে কথাবোৰ সদায় নভবাকৈ হয় কালৰো কাল বিপৰীত কাল এবাৰ মামিয়েকক লৈ ভাগিন পলাল পাঁচটা লৰা ছোৱালী পাঁচটা লৰাজন মোৰ ভাগিন হয় বনৰ বেটা প্ৰেমিকা মামিয়েক 5 সন্তানৰ মাতৃ ডাঙৰ সন্তানৰ বয়স 22 বছৰ ইফালে প্ৰেমিক ভাগিনৰ বয়স 25 বছৰ ভাগিনো বিবাহিত 2 সন্তানৰ পিতৃ এইজন ৰমজান আলী ঘৰ ধুবুৰীৰ সিন্দুৰাই দ্বিতীয় খণ্ডত এইগৰাকী ৰমজানৰ পত্নী 22 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল দুয়ো এইজন ভাগিন জাহৰুল ইছলাম ঘৰ আগমনিত ৰমজান আলীৰ ভনীয়েকৰ পুত্ৰ পিছে ভাগিনে মোমায়েকৰ সংসাৰত লগালে জুই 2 বছৰীয়া সন্তানক কোলাত লৈ পুত্ৰৰ বয়সৰ ভাগিনীয়েকৰ সৈতে পলাই গ'ল মামিয়েক বিগত 1.5 মাহে কোনো সংসূত্ৰই নাই মামি ভাগিনৰ মোমায়েকৰ পৰা ভাগিন জহৰুলে 1 লাখ টকা লৈ যোৱাৰ অভিযোগ মোৰ টকা নিছে 1 লাখ টকা ধাৰ কৰি টকা দিবৰ কাৰণে মোৰ বউক খবৰ কৰিয়ে ৰাস্তাত লৈ গৈছে ৰাস্তাৰ পৰা টকা দিয়াৰ কথা কৈ লৈ গৈছে টকা দিয়া নাই তাৰ ঘৰৰ পৰা উঠাই লৈ গৈছে ৰাস্তাৰ পৰা মামিয়েকক ভাগিনীয়েকে লৈ যোৱা এই কাণ্ড এতিয়া লজ্জানত কৰিছে সকলোকে 5 গৰাকী ল'ৰা ছোৱালী আছে কিন্তু সেই ল'ৰা ছোৱালীবিলাক এৰি কেনেকৈ আনৰ লগত পলাই যায় বেয়া কথা লগতে ল'ৰাজনো বেয়া কৰিছে কাৰণ নিজৰ মাৰ বয়সৰ সমতুল্য মামী বুলি মাতে ল'ৰাটো বিয়া কৰিছে দুটা ছোৱালী আছে সেইবিলাক এৰি থৈ আজি বহুদিন আগত মামীক লৈ পলাইছে এইটো বেয়া ঘটনা সমাজত এইটো বেয়া দেখা যায় এইটো বেয়া মেছেজ সেইবিলাক কৰিব নালাগে সেইবিলাক বস্তুৰ পৰা দূৰত থাকিব লাগে এতিয়া যদি যাৰ লগত বিয়া হয় তাক যদি বিয়া হোৱাৰ পিছত যদি পচন্দ নহয় দেশৰ আইন আছে আইনৰ ক্ষেত্ৰত যেটো ডিভোৰ্স প্ৰথম ডিভোৰ্স কৰিল তাৰ পিছত বেলেগত চাই পিনে বিয়া বহা তাততো একো আপত্তি নাই যাতে বেয়া নকয় কিন্তু এজনৰ লগত বিয়া পতাৰ পিছত এখন সংসাৰ গঢ়াৰ পিছত এই সংসাৰখন ভাঙি থোৱাটো এটা বেয়া বস্তু এইটো কৰিব নালাগে তামৰ হাতৰ পৰা ৰেজাউল কৰিম প্ৰধানৰ ৰিপৰ্ট অসম লাইভ 24 জান ইজ মাই লাইফ সি তাইক মৰমতে জান বুলি মাতিছিল সেই সামাজিক মাধ্যমত দিয়া প্ৰতিটো ফটোতে সি জান ইজ মাই লাইফ বুলি লিখিছিল কিন্তু কোনেও ভবা নাছিল যে সি নিজ মামিয়েকক জান বুলি মাতিছিল পিছে কথাবোৰ সদায় নভবাকৈ হয় কালৰো কাল বিপৰীত কাল এবাৰ মামিয়েকক লৈ ভাগিন পলাল পাঁচটা লৰা ছোৱালী পাঁচটা লৰাজন মোৰ ভাগিন হয় বনৰ বেটা প্ৰেমিকা মামিয়েক 5 সন্তানৰ মাতৃ ডাঙৰ সন্তানৰ বয়স 22 বছৰ ইফালে প্ৰেমিক ভাগিনৰ বয়স 25 বছৰ ভাগিনো বিবাহিত 2 সন্তানৰ পিতৃ এইজন ৰমজান আলী ঘৰ ধুবুৰীৰ সিন্দুৰাই দ্বিতীয় খণ্ডত এইগৰাকী ৰমজানৰ পত্নী 22 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল দুয়ো এইজন ভাগিন জাহৰুল ইছলাম ঘৰ আগমনিত ৰমজান আলীৰ ভনীয়েকৰ পুত্ৰ পিছে ভাগিনে মোমায়েকৰ সংসাৰত লগালে জুই 2 বছৰীয়া সন্তানক কোলাত লৈ পুত্ৰৰ বয়সৰ ভাগিনীয়েকৰ সৈতে পলাই গ'ল মামিয়েক বিগত 1.5 মাহে কোনো সংসূত্ৰই নাই মামি ভাগিনৰ মোমায়েকৰ পৰা ভাগিন জহৰুলে 1 লাখ টকা লৈ যোৱাৰ অভিযোগ মোৰ টকা নিছে 1 লাখ টকা ধাৰ কৰি টকা দিবৰ কাৰণে মোৰ বউক খবৰ কৰিয়ে ৰাস্তাত লৈ গৈছে ৰাস্তাৰ পৰা টকা দিয়াৰ কথা কৈ লৈ গৈছে টকা দিয়া নাই তাৰ ঘৰৰ পৰা উঠাই লৈ গৈছে ৰাস্তাৰ পৰা মামিয়েকক ভাগিনীয়েকে লৈ যোৱা এই কাণ্ড এতিয়া লজ্জানত কৰিছে সকলোকে 5 গৰাকী ল'ৰা ছোৱালী আছে কিন্তু সেই ল'ৰা ছোৱালীবিলাক এৰি কেনেকৈ আনৰ লগত পলাই যায় বেয়া কথা লগতে
ল'ৰাজনক বেয়া কৰিছে কাৰণ নিজৰ মাৰ বয়সৰ সমতুল্য মামী বুলি মাতে ল'ৰাটো বিয়া কৰিছে দুটা ছোৱালী আছে সেইবিলাক এৰি থৈ আজি বহুদিন আগত মামীক লৈ পলাইছে এইটো বেয়া ঘটনা সমাজত এইটো বেয়া দেখা যায় এইটো বেয়া মেছেজ সেইবিলাক কৰিব নালাগে সেইবিলাক বস্তুৰ পৰা দূৰত থাকিব লাগে এতিয়া যদি যাৰ লগত বিয়া হয় তাক যদি বিয়া হোৱাৰ পিছত যদি পচন্দ নহয় দেশৰ আইন আছে আইনৰ ক্ষেত্ৰত যিটো ডিভোৰ্চ আছে প্ৰথমত ডিভোৰ্চ কৰিলে তাৰপিছত বেলেগত চাই পিনে বিয়া বহা তাততো একো আপত্তি নাই যাতে বেয়াও নকয় কিন্তু এজনৰ লগত বিয়া পতাৰ পিছত এখন সংসাৰ গঢ়াৰ পিছত এই সংসাৰখন ভাঙি থোৱাটো এটা বেয়া বস্তু এইটো কৰিব নালাগে তামৰ হাতৰ পৰা ৰেজাউল কৰিম প্ৰধানীৰ ৰিপৰ্ট অসম লাইভ 24